ধৌতি জেলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জীৱনজ্যোতি বৰুৱা আৰু জীৱনজ্যোতি বৰুৱাৰ বৰ্তমান অনুসাৰে সম্বৰ্ধনা যাচিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া সমূহ উপস্থিত গৰুবাসী ৰাইজ তথা আমাৰ জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা তথা আমাৰ মিডিয়া চেলৰ সমূহ প্ৰতিথক আজি আমাৰ 23তম প্ৰয়াত পদ্মশ্ৰী প্ৰতিমা বাইদেউৰ মৃত্যু দিৱসত বাইদেউৰ আবক্ষ মূৰ্তিত মাল্য অৰ্পণ কৰাৰ বাবে সমূহকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ সবৰে গৌৰৱ, গৌৰীপুৰৰ নহয় ভাৰতৰ গৌৰৱ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ভাতৃ প্ৰবীৰ কুমাৰ দেৱ। আৰু আজি আমাৰ এইটো শোকৰ আজি এটা দিন, যিহেতু আজিৰ তাৰিখতে বাইদেউ 23 বছৰ আগত ইহঁত এটা সন্মান কৰিছোঁ আৰু সেই ক্ষেত্ৰত আজি বাইদেউৰ স্মৃতিত আমাৰ মাজত উপস্থিত তাৰ ভাতৃ প্ৰবীৰ বৰুৱা দেৱক দুই এষাৰ বক্তব্য ৰখাৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। জয়জ্যোতি বাইদেউৰ শ্ৰদ্ধাঞ্জলি জনাই আৰু উপস্থিত ছাত্ৰ সন্থা দেশী প্ৰতিমা প্ৰেমী ৰাইজ আজি আনন্দিত মই পাব্লিক লাইব্ৰেৰী কি আমি রাতিপুয়া করি মানে কপাল খারাপ, ওই দরজাটাও খোলা বন্ধ, দুনিয়ার বাথরুমে এই কোন দিন বা কবে আসে জিতু গাড়ি বাইরের উপর আছে তাতে আছে সদস্য ছাত্র সন্থাৰ সমুজ্জ্বল ভট্টাচাৰ্য, ভূপেন হাজৰিকাদেৱ আৰু মই আছোঁ। আৰু আশুৱে বাইদেউৰ কাৰণে যি কৰিছে সি পুনৰাবৃত্তি মানে কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি আশুৰ ওচৰত চিৰকৃতজ্ঞ কৰা ডক্টৰ আনিছে কাবাডিয়া আৰু যাৰ পৰাই চেষ্টা কৰিছিলে আশুৱে কিমান ডাঙৰ কাম কৰিছে। খালি বাইদেউ যে ট্ৰিটমেণ্ট কৰিছে বা বাইদেউ যে পইচা ধৰিছে তাৰ বাবে নহয়, আশুৱে বাইদেৱে আমাৰ সংস্কৃতিৰ এটা আইডেণ্টিটি, আমাৰ একতা অঞ্চলৰ আইডেণ্টিটি আৰু আশুৰ কাৰ্যকৰ্তাসকলে এইটো অনুভৱ কৰি এই শ্ৰদ্ধা বাইদেউক জনাইছিল, মানে আমাৰ একতা অঞ্চলৰ ৰাইজক জনাইছিল। এয়া বহুত ডাঙৰ কাম বুলি মই ভাবোঁ। আৰু বহুত কথা ক'বলগীয়া আছে, কিন্তু এই মুহূৰ্তত মই বিশেষ একো নকওঁ। ইয়াত উপস্থিত আটাইকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, বিশেষকৈ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী কাৰ্যসূচী আমাৰ নাম ধৰ্ম আছে আৰু এতিয়া আমি সম্বোধনা কাৰ্যসূচী অন্তৰ্ভুক্ত ৰাখিছোঁ। সমূহ ৰাইজৰ কামনা কৰিলোঁ আৰু শ্ৰদ্ধা